নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ মনৰ ইচ্ছা শীঘ্ৰে পূৰ্ণ হোৱাৰ এটা শক্তিশালী উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি আপোনালোকে বুজি পায়। বন্ধুসকল, আমাৰ সকলোৰে মনত কিবা নহয় কিবা এটা ইচ্ছা থাকে। কাৰোবাৰ ভাল চাকৰি কৰাৰ ইচ্ছা থাকে, কাৰোবাৰ ভাল এজন ব্যৱসায়ী হোৱাৰ ইচ্ছা থাকে, কাৰোবাৰ ভাল পলিটিচিয়ান হোৱাৰ ইচ্ছা থাকে, কাৰোবাৰ এখন ভাল ঘৰ বনোৱাৰ ইচ্ছা থাকে, কাৰোবাৰ এখন ভাল গাড়ী লোৱাৰ ইচ্ছা থাকে। ইচ্ছাৰ কোনো শেষ নাই। প্ৰত্যেকজন ব্যক্তিৰে কিবা নহয় কিবা এটা ইচ্ছাটো সকলোৰে আছে। কিন্তু বন্ধুসকল, বিভিন্ন কাৰণত, আমাৰ গ্ৰহ দোষৰ কাৰণে বা আমাৰ ভাগ্য দুৰ্বল হোৱাৰ কাৰণে, বাস্তু দোষৰ কাৰণে বা নিজৰ কৰ্ম দোষৰ কাৰণে আমাৰ এই ইচ্ছাবিলাক পূৰ্ণ হোৱাত বাধা উৎপন্ন হয়। বন্ধুসকল, ইচ্ছা পূৰ্ণৰ কাৰণে বিভিন্ন উপায় সম্পৰ্কে মই আপোনালোকক দিছিলোঁ। আজি মই যিটো উপায় দিবলৈ আগবাঢ়িছোঁ সেইটো একেবাৰে চিম্পুল উপায়, আৰু এই উপায়টো কৰিবৰ কাৰণে কোনো ধৰণৰ 1 টকা খৰচ কৰিবলগীয়া আপোনালোকৰ নহয়। কেৱল মাত্ৰ আপোনালোকে এটা মন্ত্ৰ প্ৰতিদিনে যেতিয়া সময় পায় 108 বাৰ জপ কৰিব, আৰু মন্ত্ৰ জপ কৰাৰ সময়ত আপুনি মনে মনে আপোনাৰ ইচ্ছা পূৰ্ণ হৈছে বুলি মনতে মেনিফেষ্ট কৰিব। অৰ্থাৎ আপুনি নিজে মনে মনে ভাবিব যে মোৰ আমুকটো ইচ্ছা পূৰ্ণ হৈছে। মন্ত্ৰ জপ কৰি থাকিব, লগতে আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ হৈছে বুলি মনে মনে ভাবিব, অৰ্থাৎ মেনিফেষ্ট কৰিব। বন্ধুসকল, এনে কৰিলে আপোনালোকৰ চাব যে আপোনাৰ যদি সেই ইচ্ছা পূৰ্ণত কিবা বাধা বিঘিনি আছে, সেই বিঘিনি লাহে লাহে হ'ব। আপোনাৰ সেই ইচ্ছা পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব পাৰিব। সেই মন্ত্ৰটো হৈছে অম্বিকা অনাধি নিধানা অশ্বৰোধি অপৰাজিতা। বন্ধুসকল, মন্ত্ৰটো আকৌ এবাৰ শুনি লওক। মন্ত্ৰটো একেবাৰে সৰু মন্ত্ৰ। মন্ত্ৰটো হৈছে অম্বিকা অনাধি নিধানা অশ্বৰোধি অপৰাজিতা। অম্বিকা অনাধি নিধানা অশ্বৰোধি অপৰাজিতা। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে প্ৰত্যেক দিনে 108 বাৰ জপ কৰিব। আপুনি ৰাতিপুৱা কৰে, গধূলি কৰে, কেতিয়া কৰে কৰিব পাৰে। মনে মনেও জপ কৰিব পাৰে, মালাৰ সহায়তো জপ কৰিব পাৰে, উচ্চাৰণ কৰি জপ কৰিব পাৰে। কেৱল মাত্ৰ আপোনালোকে এই মন্ত্ৰটো প্ৰয়োগ কৰাৰ সময়ছোৱাত যাতে পবিত্ৰ অৱস্থাত থাকে সেইটো ধ্যান ৰাখিব। অৰ্থাৎ আপোনালোকে স্নান কৰি লৈ পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি সম্পূৰ্ণ পবিত্ৰ অৱস্থাত ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি এই মন্ত্ৰটো প্ৰয়োগ কৰিব। আৰু মন্ত্ৰ প্ৰয়োগ কৰাৰ সময়ত মনে মনে আপোনাৰ ইচ্ছা যে পূৰ্ণ হৈছে তেনেকৈ ভাবিবলৈ ল'ব। চাব, খুব কম দিনৰ ভিতৰতে ইউনিভাৰ্ছে আপোনাৰ সেই ইচ্ছা পূৰ্ণ কৰাত সহায় কৰিব। সেই ইচ্ছা পূৰ্ণ কৰাৰ ক্ষেত্ৰত যদি কিবা বাধা আছে, বিঘিনি আছে, সেয়া ইউনিভাৰ্ছে দূৰ কৰিব। বন্ধুসকল, তাৰোপৰি এই মন্ত্ৰটো প্ৰয়োগ কৰাৰ উপৰিও মই আজি আপোনালোকক 2টা বৈদিক চুইচ ৱৰ্ড দিবলৈ আগবাঢ়িছোঁ, যি 2টা চুইচ ৱৰ্ডে আপোনালোকৰ মনৰ ইচ্ছা পূৰ্ণ কৰাত সহায় কৰে। আৰু এই চুইচ ৱৰ্ড জপ কৰাৰ কোনো নিৰ্দিষ্ট সীমা সংখ্যা নাই। যেতিয়াই মন যায় তেতিয়া আপোনালোকে জপ কৰিব পাৰে, আৰু কোনো উচ্চাৰণ কৰি জপ কৰিবলৈ কোনো কথা নাই। মনে মনে জপ কৰিলেও হ'ব। কেৱল আপোনালোকে দিনটোত 3 টাইম, ৰাতিপুৱা এবাৰ, দুপৰীয়া এবাৰ, গধূলি সময়ত এবাৰ, 3 বাৰ এই চুইচ ৱৰ্ডকেইটা জপ কৰিব লাগিব। আৰু জপ কৰোঁতে আপোনালোকে 15 মিনিট পাৰে, 5 মিনিট পাৰে, 2 মিনিট পাৰে, কোনো কথা নাই। কিমান সময় কৰে আপোনাৰ নিজৰ কথা। যিমান জপ কৰিব সিমান পজিটিভ এনাৰ্জি আপোনালোকৰ লাভ হ'ব। আপোনাৰ ইচ্ছা পূৰ্ণৰ ক্ষেত্ৰত আপোনাক ইউনিভাৰ্ছে সহায় কৰিব। বন্ধুসকল, প্ৰথম চুইচ ৱৰ্ডটো হৈছে ইচ্ছা পূৰ্ণৰ কাৰণে কল্পবৃক্ষ। বন্ধুসকল, কল্পবৃক্ষ এনেকুৱা এজোপা বৃক্ষ, যি বৃক্ষই আপোনাক সৰ্ব ইচ্ছা পূৰ্ণ কৰে। যি আপুনি ইচ্ছা কৰে সেই বস্তুটোকে সেই কল্পবৃক্ষই দিব পাৰে। আৰু সেই কল্পবৃক্ষ উৎপন্ন হৈছিলে সাগৰ মন্থনৰ পৰা। যিহেতু এইটো এটা বৈদিক চুইচ ৱৰ্ড, আপোনালোকে যদি ইয়াক ভালকৈ ইউজ কৰে, সম্পূৰ্ণ বিশ্বাসৰ সৈতে জপ কৰে, ইয়াৰ সম্পূৰ্ণ চমৎকাৰী ৰিজাল্ট আপোনালোকে লাভ কৰিব পাৰে। যিয়ে ইচ্ছা নহওক আপোনাৰ,
যদি আপোনালোকে ইয়াক কণ্টিনিউ কৰিবলৈ লয়, চাব লাহে লাহে সেই ইচ্ছা আপোনাৰ পূৰ্ণ হ'বলৈ ল'ব। কিন্তু এনে নহয় যে বন্ধুসকল আপোনালোকে এই চুইটছৰটো এদিন জব কৰিলে, দুদিন জব কৰিলে তাৰ পৰা আপোনালোকৰ ভাল ফল লাভ হ'ব। হয়তো কিছু কিছু ক্ষেত্ৰত কিন্তু এদিন দুদিনতে ইয়াৰ ৰিজাল্ট লাভ কৰে। তাৰ কাৰণে অৱশ্যে আপোনাৰ বডিৰ এনাৰ্জিটো হাই হ'ব লাগিব। কিন্তু ইয়াক যদি আপোনালোকে কণ্টিনিউ জব কৰে, আপোনাৰ বডি এনাৰ্জি যিমানেই নহওক কিয় ইচ্ছা পূৰ্ণৰ ক্ষেত্ৰত ইউনিভাৰ্ছে আপোনাক সহায় কৰিবলৈ লয়। মনে মনে আপোনালোকে জব কৰি থাকিব, কল্পবৃক্ষ 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 উচ্চাৰণ কৰি জব কৰিবলৈ কোনো কথা নাই। দ্বিতীয়তে আপোনালোকে আৰু এটা চুইটছত জব কৰিব পাৰে। যদি কল্পবৃক্ষ জব কৰিব নোৱাৰে তেন্তে আপোনালোকে জব কৰিব কামধেনু। বন্ধুসকল, আপোনালোকে নিশ্চয় কামধেনু গায়ৰ নাম শুনিছে। কামধেনু গায়ো সাগৰ মন্থনৰ পৰা উৎপত্তি হৈছিলে আৰু কামধেনু গায়ো আমাৰ সকলো ইচ্ছা পূৰ্ণ কৰে। কামধেনু গায়ৰ শৰীৰত সমস্ত 33 কোটি দেৱী দেৱতা বাস কৰে বুলি কোৱা হৈছে। আপুনি যদি মনে মনে কামধেনু জপ কৰে, নিজৰ মনৰ ইচ্ছাৰ কথা মনত ৰাখি চাব, আপোনালোকৰ খুব কম দিনৰ ভিতৰতে সেই ইচ্ছা পূৰ্ণ হয়। কেৱল সম্পূৰ্ণ বিশ্বাস ৰাখি প্ৰয়োগ কৰিব। দিনটোত 3 বাৰ প্ৰয়োগ কৰিব, ৰাতিপুৱা এবাৰ, দুপৰীয়া এবাৰ, গধূলি সময়ত এবাৰ। চাব আপোনালোকৰ যিয়ে ইচ্ছা নহওক কিয় সেই ইচ্ছা লাহে লাহে পূৰ্ণ হ'বলৈ ল'ব। বন্ধুসকল, আপোনালোকৰ ইচ্ছা পূৰ্ণৰ কাৰণে এই 2টা চমৎকাৰী উপায় মই আজি আপোনালোকক দিলোঁ। এটা মন্ত্ৰ দিলোঁ, 2টা বেদিক চুইটছৰ দিলোঁ। আপোনালোকে কৰি চাওক, আপোনালোকে নিজে প্ৰথমে ব্যৱহাৰ কৰি চাওক। ইয়াৰ ৰিজাল্ট আপোনালোকে নিজে অনুভৱ কৰিব। মই যিকোনো ৰিমেডিজ, সেয়া চুইটছৰ হওক মন্ত্ৰ হওক, বহু ক্ষেত্ৰত পৰীক্ষা কৰি আপোনালোকলৈ লৈ আহোঁ, যাতে আপোনালোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিব পাৰে। আৰু বহুতৰ এই চুইটছৰটোৰ দ্বাৰা, মন্ত্ৰৰ দ্বাৰা বহুতো কাম হৈছে। তেওঁলোকে ফোন কৰি হোৱাটছএপ কৰি মোক জনায়, আৰু সেইটোৱে মোৰ ছেটিছফেকশ্যন। যদি মই দিয়া ৰিমেডিছৰ দ্বাৰা, মই দিয়া মন্ত্ৰৰ দ্বাৰা, মই দিয়া চুইটছৰটোৰ দ্বাৰা, এঞ্জেল নাম্বাৰৰ দ্বাৰা, মই দিয়া বাস্তু উপায়ৰ দ্বাৰা যদি আপোনালোকৰ অকণমানো সমস্যা লাঘৱ হয়, সেয়াই হৈছে মোৰ সকলোতকৈ ডাঙৰ ছেটিছফেকশ্যন, মোৰ সকলোতকৈ ডাঙৰ এচিভমেণ্ট। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই মনৰ ইচ্ছা পূৰ্ণ কৰা উপায়কেইটাৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।